সেন্সাস নকৰিলে কিবা অসুবিধা হ'ব নেকি? সেন্সাস নকৰিলে কিবা অসুবিধা হ'ব নেকি? এইটো খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন। এনেকুৱা হয়তো প্ৰশ্ন কোনোবাৰ ব্যক্তিৰ মনত থাকিব পাৰে যে কোনোবা অসুবিধা পাই আছে সেন্সাসৰ তথ্য দিয়াটো, মোবাইল নম্বৰ দিয়াটো, সময়ৰ অভাৱ, কিবা কিবি নাইবা অসচেতনতাৰ কাৰণে হ'ব পাৰে। সেন্সাস নকৰিলে নিশ্চয় অসুবিধা হ'ব। এইটো এটা ভাৰতীয় সংবিধান আৰু ভাৰতীয় যি সেন্সাস আইন 1948 এই দুটা মতেহে চলি আছে। এইটো এটা ভাৰত চৰকাৰে লোৱা এটা পদক্ষেপ। এইটোৰ লগত সহযোগিতা কৰাটো আমাৰ খুবেই প্ৰয়োজন, কাৰণ এইটো এটা ডকুমেণ্ট হ'ব। এইটো পৰৱৰ্তী 10 বছৰৰ কাৰণে এইটো ডকুমেণ্ট হ'ব। এই ডকুমেণ্টৰ ওপৰত ভিত্তি কৰি বিভিন্ন ক্ষেত্ৰত কাম কাজ আগুৱাব, পলিচি ফৰ্মেশ্যন হ'ব। আপুনি যদি এই প্ৰচেছৰ পৰা বিৰত থাকে, ইচ্ছাকৃত বা অনিচ্ছাকৃত, তেতিয়াহ'লে আপোনাৰ নিশ্চয় ক্ষতি হ'ব পাৰে। আৰু সেন্সাছত আপুনি তথ্য দিয়াটো বাধ্যতামূলক, আইনমতে বাধ্যতামূলক। আপুনি যদি তথ্য দিব নিবিচাৰে তেতিয়াহ'লে আপোনাৰ বিৰুদ্ধে হয়তো কিবা ব্যৱস্থা ল'ব পাৰে চৰকাৰে।